আপোনাৰ নাম? মহিদুল ইছলাম। মাটি তাৰমানে হেৰি চৰকাৰী মাটি কাটি আছে, মই বাধা দিছোঁ যে এইটো মাটি কাটিব নোৱাৰিব, ৰাস্তা ঘাট বেয়া হৈ আছে। পিছত সিহঁতে জোৰ জবৰদস্তি JCB লগাই দিলে। পিছত মই অফিচত গ'লোঁ, চাৰ্কল অফিচত গৈ পেলাই তাক কমপ্লেইন দিছোঁ। কমপ্লেইন দিয়াৰ পিছত আকৌ হেৰি কৰিছে, সিহঁতে গাড়ী চাড়ী লৈ আজিও আহিছে আৰু কালি মোক ফোনত ভাবুকি দিছে মোক মাৰি পেলাব, এইটো মাটি কাটিবলৈ দিব লাগে। তো যি মাটি কাটি আছে তথাপি মোক ভাবুকি দি আছে, মোক মাৰি পেলাব। মই বিজনেছ কৰোঁ, দুমলীয়া বজাৰত যাওঁ, ৰাতি বোলে মোক মাৰি পেলাব। আপোনাৰ প্ৰাণৰ বহি আছে? প্ৰাণৰ বৈ আছে আৰু সিহঁতে কৈ আছে মোক মাৰি পেলাব আৰু সিহঁতে মোক মিছামিছি গোচৰ দিবলৈ মানুহে কৈ আছে। কোনে মাৰিব আপোনাক? কোনে মাৰিব? এই ৰফিকুল ইছলাম, আনোৱাৰ হুছেইন আৰু জাকিৰ হুছেইন। তাৰমানে আপুনি চৰকাৰীভাৱে মানে জাননী দিয়াত মাটি খনন কাৰ্যটো হৈ আছে। আৰু মাটিটো কি কৰে সিহঁতে? মাটিটো বিক্ৰী কৰে, তাৰমানে প্ৰায় 2000 গাড়ী অলৰেডি বিক্ৰী কৰিলে। 2000 গাড়ী বিক্ৰী কৰিলে 700-800 টকা আপোনাৰ গাড়ী পাছে বিক্ৰী কৰি দিলে। আপুনি চৰকাৰক কি আহ্বান জনাব? চৰকাৰত এইটো হিমন্ত চৰকাৰক আহ্বান জনাওঁ যে এই যে চৰকাৰী মাটি কাটি আছে, মই বাধা দিয়াত মোক পাণৰ বাবুকে দি আছে আৰু মিছামিছি গোচৰ দিবলৈ মানুহে কৈ আছে, মোক বোলে মিছামিছি গোচৰ দিব আৰু পাণৰ বাবুকে দিব, মানুহ লৈ পেলাই মোক বোলে মাৰি পেলাব। হিমন্ত চৰকাৰক মই এইটো আহ্বান জনাইছোঁ যে এইটো বিহিত ব্যৱস্থা কৰে। আচ্ছা মহোদয়, আপোনাক আৰু এটা কথা সুধিব বিচাৰিছোঁ, যিহেতু পুঠিমাৰী গাঁওবুঢ়া আছে চৰকাৰী গাঁওবুঢ়া জানেনে বস্তুটো? গাঁওবুঢ়া জানে, গাঁওবুঢ়া একো বাধা দিয়া নাই, গাঁওবুঢ়া একো নীৰৱ ভূমিকা পালন কৰিছে। কি নাম গাঁওবুঢ়া? সৌৰভ গাঁওবুঢ়া। তাৰ ঘৰৰ ওচৰতে মাটি কাটি। আপোনালোকে মণ্ডল কানংগো এডিজি জনাইছে আৰু? মই মণ্ডলক জনালোঁ। মণ্ডলে বাধা দিছে নে? মণ্ডলে বাধা দিছে, তথাপিও আজি JCB লগাই দিছে। অসুবিধা হৈছে আপোনালোকৰ? আমাৰ চাওক, আমাৰ সৰু ল'ৰা ছোৱালী স্কুলত যায়, ৰাস্তা ঘাট বেয়া হৈ আছে। ময়ো সিদিনাখন দুবাৰ পঢ়িলোঁ, ৰাস্তা দি যাব নোৱাৰে, মাটি পিছল হৈ যায়। সি তাৰমানে বৰষুণৰ দিনত মাটি কাটি থাকে, মাটি বিক্ৰী কৰি আছে 700-800 টকা। গাড়ী লগাইছে ইয়াত? বহুত 11খন ট্ৰেক্টৰ। বহুত মাটি ন? কিমান বিঘা মাটি বৰ্তমান খনন? বৰ্তমান 3 বিঘা মাটি খান্দি দিলে, 2000 ওপৰত গাড়ী খান্দি। কিমান চৰকাৰী মাটি আছে ইয়াত? বহুত মাটি আছে ইয়াত চৰকাৰী। আচ্ছা, এতিয়া আপুনি চৰকাৰক কি আহ্বান জনাব? চৰকাৰক এইটো আহ্বান জনাই আছোঁ যে এইটো আমাক যে আৰু মাৰিবলৈ ভাবুকিও দি আছে আৰু হেৰি কৰি আছে যে মোক মাৰি পেলাব, মানুহ লগাই পেলাই। এইটো চৰকাৰৰ হিমন্ত ছাৰক এইটো আহ্বান জনাই আছোঁ যে এইটো বিহিত ব্যৱস্থা কৰিব। আপোনাৰ যিহেতু ভাবুকি দিছে, আপুনি চৰকাৰী বা আৰক্ষীক জনোৱা নাই? আৰক্ষীক এতিয়ালৈকে মই জনোৱা নাই। মই নিৰহ মানুহ, মই বাধা দিয়াত এনেকুৱা কৰিব, মোৰ ওপৰত মিছামিছি কেছ কৰিব, মোক মাৰিবলৈ ভাবুকি দিব, মইতো সপোনত ভবা নাছিলোঁ। ঘৰ, অফিচ, গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি? পিছে সলনি কৰিব হয়, সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ? চিন্তা তাতেই নহয় জানো? কেৱল ঘৰ অফিচেই নহয়, ডাঙৰ ডাঙৰ মেচিন, বাইক, ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু। পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা। আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ। গতিকে দেৰি কিহৰ? এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত। লগতে ঠিকনা ফটাহিল আমবাৰী নিয়েৰ অনাথ আশ্ৰম, আমবাৰী থানা, গুৱাহাটী।